Hello everyone, আজিৰ এই ভিডিঅ'টোত সকলোকে স্বাগতম জনাইছো। নিযুতমইনা আঁচনি 2.0 মাস্টাৰ ডিগ্ৰী ষ্টুডেণ্টৰ কাৰণে মানে পোষ্ট গ্ৰেজুৱেট ষ্টুডেণ্টৰ কাৰণে লগতে বিএড ষ্টুডেণ্টৰ কাৰণে মোৰ এটা কমেন্ট বহুত আহি থাকে দাদা বিএড ষ্টুডেণ্টবোৰে নিযুতমইনা পায়নে বা এলিজিবল নে সো প্লিজ ভালকে মন কৰি শুনিবা আৰু যদি নতুনকৈ চেনেলটোত আহিছা প্লিজ পাৰিলে এটা লাইক কৰিবা ভিডিঅ'টোত আৰু সাবস্ক্ৰাইব কৰি ৰাখিবা যদি আগত কিবা আপডেট লাগে সো আৰম্ভ কৰিছো 2025 বৰ্ষ আঁচনি নিযুতমইনা আঁচনি 2025 বৰ্ষ বা 2.0 মাস্টাৰ ডিগ্ৰী ষ্টুডেণ্টৰ কাৰণেও দিয়া হ'ব আৰু তাৰে কাৰণে লাষ্ট ইয়াৰো দিছে এইবাৰো দিব তাৰে কাৰণে 2500 টকাকে প্ৰতি মাহে দিব আৰু প্ৰতি মাহে 2500 টকাকে 2500 আৰু 10 মান দিব বছৰেকত 2 মাহ নিদিয়ে 10 মান দিব ওকে যিবোৰ ষ্টুডেণ্ট এই বছৰত মাস্টাৰ ডিগ্ৰী অলৰেডি এডমিশন কৰিছা নিজৰ বা এডমিশন লৈছা তাৰ পিছত কিছুমান কলেজত হৈ আছে এডমিশন বা ইউনিভাৰ্সিটিত হৈ আছে ওয়েটিং লিষ্টত হৈ আছে বা কিবা হৈ আছে এডমিশন কমপ্লিট এডমিশন প্ৰসেছখিনি হোৱা নাই বাট কিছুমানৰ এডমিশন হৈছে কিছুমানৰ এডমিশন হোৱা নাই তেনেকৈ বিএডৰ ৰিজাল্ট দিছে অসম গভৰ্ণমেণ্টৰ আন্ডাৰত ডিফাৰেন্ট কলেজৰ বিএডৰ ৰিজাল্ট দিছে সো যিবোৰ ষ্টুডেণ্টে বিএড কৰিবা তোমালোকো এলিজিবল তোমালোকেও নিযুতমইনা স্কলাৰশ্বিপ কৰিব পাৰিবা তাৰে কাৰণে তোমালোকক 2500 কৈ দিব প্ৰতি মাহে So, master degree and BEd both মানে category eligible. অসম গভৰ্ণমেণ্টে যিখন বাজেটৰ কপি দিছিল তাতে বিএডৰ নামো উল্লেখ কৰা আছিল সো বিএডৰ ষ্টুডেণ্ট মোৰ হগনাই কমেন্ট আহে দাদা বিএডৰ ষ্টুডেণ্টে পায়নে নিযুতমইনা ইয়েছ এলিজিবল তোমালোকে পাবা তোমালোকে এপ্লাই কৰিবা তোমালোকৰ কলেজ যোনখন কলেজত তোমাৰ এডমিশন হ'ব বা যোনখন ইউনিভাৰ্সিটিৰ আন্ডাৰত এডমিশন হ'ব তুমি তাতে এপ্লাই কৰিব লাগিব বা ফৰ্ম ফিল আপ কৰিব লাগিব আৰু তাৰ কাৰণে অনলাইন ফৰ্ম নহয় অফলাইন ফৰ্ম ফিল আপ কৰিব লাগিব তোমালোকৰ কলেজৰ প্ৰিন্সিপাল বা ভাইস চেঞ্চেলৰ বা হেডে তোমালোকক দিব মাস্টাৰ ডিগ্ৰী এণ্ড বিএডৰ ষ্টুডেণ্ট 2500 কে প্ৰতি মাহে দিব আৰু 10 মান দিব টোটেল 25000 টকা আৰু নেক্সট ইয়াৰ তোমালোকে এগেইন অফলাইন ৰিনিউৱেলো কৰিব লাগিব মানে তোমালোকে এগেইন ফৰ্ম নহয় জাস্ট তুমি যে কলেজত পঢ়ি আছা কন্টিনিউ ষ্টাডি কৰি আছা তাৰ কাৰণে তুমি জনাব লাগিব সো ক্লিয়াৰ মাস্টাৰ ডিগ্ৰী এমএসসি কৰা এমএ কৰা এমকম কৰা ইউ আৰ এলিজিবল 2500 টকাকে পাবা যদি তুমি ছোৱালী হোৱা তাৰ পিছত ডিফাৰেন্ট ইউনিভাৰ্সিটি কলেজত তুমি খবৰ কৰিবা সাপোজ তোমাৰ গুৱাহাটী ইউনিভাৰ্সিটি হয় তুমি এপ্লাই কৰিব পাৰিবা বা গুৱাহাটী ইউনিভাৰ্সিটি এফিলিয়েটেড কলেজো হয় তথাপি এপ্লাই কৰিব পাৰিবা নো প্ৰবলেম ওকে তোমালোকৰ প্ৰিন্সিপালৰ লগত কন্টাক্ট কৰিবা আৰু বিএডত যিখিনি বিএডৰ কাৰণে যিখিনি ষ্টুডেণ্টে এডমিশন লৈছা বা পঢ়ি আছা বা এডমিশন হ'ব তোমালোকৰ সো তোমালোকেও এলিজিবল তোমালোকে জাস্ট ফৰ্ম ফিল আপ কৰিবা আৰু এটা ইম্পৰ্টেন্ট কথা যিবোৰ ষ্টুডেণ্ট লাষ্ট ইয়াৰ এপ্লাই কৰিছিলে নিযুতমইনা তোমালোকে বহুতে ৰিনিউৱেল কৰিছা মানে ৰিনিউৱেল কম কাৰণ তোমালোকে তোমালোকক এগেইন ভেৰিফিকেশ্যন কৰা হৈছে তোমালোকে কলেজত আছা নে নাই বা পঢ়ি আছা নে নাই বা ছোৱালীৰ বিয়া হৈছে নে নাই সো সেইকাৰণে ভেৰিফাই কৰি আছে প্লিজ নিজৰ কলেজত বা প্ৰিন্সিপালক লগ কৰি জনাবা বা অফিচত জনাবা যি কৰিব লাগে তোমালোকৰ কলেজতে হ'ব বাট তুমি প্ৰেজেন্ট আছা বুলি এটা মানে ইংগিত দিবা বা ফৰ্ম ফিল আপ কৰিবা এটা ফৰ্ম দিব পাৰে সো ফৰ্ম ফিল আপ কৰিবা যাতে এগেইন তোমালোকে 10 মান পইচা পোৱা ওকে বিএ হওক বিএসসি হওক বিকম হওক এমএ হওক এমএসসি হওক এমকম হওক বা এইচএস হওক সেকেন্ড ইয়াৰ সো তোমালোকে এইখিনি কাম ভুল নকৰিবা যদি এতিয়াও কৰা নাই প্লিজ কৰি ল'ব পাৰা তোমালোকৰ প্ৰিন্সিপালৰ হাতত এভৰিথিং আছে সো এইখিনি আছিল ভিডিঅ'টো নিযুতমইনা আঁচনি 2.0 মাস্টাৰ ডিগ্ৰী ষ্টুডেণ্টৰ কাৰণে 2500 টকাকে তোমালোকে এপ্লাই কৰি ল'বা তোমালোকৰ কলেজত যোনদিনা এপ্লাই হয় তোমালোকে এপ্লাই কৰি ল'বা বিএডৰ ষ্টুডেণ্টৰ কাৰণে সেম কথা তোমালোকে এপ্লাই কৰিব পাৰা তো ভিডিঅ'টো কেনে লাগিল কমেণ্টত জনাবা নিশ্চয় আৰু প্লিজ এটা লাইক আৰু শ্বেয়াৰ কৰিবা পাৰিলে আৰু নহলে সাবস্ক্ৰাইব কৰি ৰাখিবা থ্যাংক ইউ